হয় আজি মহালয়া আৰু এই মহালয়া দিনটোত দেখিবলৈ পোৱা গৈছে মৰাণত লোকে লোকাৰণ্য হৈছে আৰু সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মহালয়া আজিৰ দিনটোতে এই ধৰালে মা দুৰ্গাৰ আগমন হয় বুলি কোৱা হয় আৰু আজি এই দিনটোত মা দুৰ্গাৰ আশীষ বিচাৰি এনেদৰে পুৱাই লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে। শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে এনেদৰে এতিয়া এই পথত খোজকাঢ়ি তেখেতসকলে এনেদৰে মা দুৰ্গাৰ আশীষ লোৱাৰ চেষ্টা কৰিছে। কিছু প্ৰতিকূল বতৰ বৰষুণ আহিছে, আমি কিছু লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ আজি মহালয়া কেনে লাগিছে? ভাল লাগিছে। হয় আমি আৰু কিছু লোক আছে, আমি তেখেতৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। হয় বাইদেউ আজি মহালয়া বুলি ওলাই আহিছে, কেনে লাগিছে? ফুল চুল কিনিছে? ভালেই লাগিছে। প্ৰতি বছৰে আহে নে? প্ৰতি বছৰে আহোঁ। আজি যিহেতু অলপ বৰষুণ নিচিনা আহিছে, ঠাণ্ডা কৰি দিছে, ভালেই লাগিছে। কি আশীষ বিচাৰিব? তিয়াসিং মানে গোটেই বছৰটোলৈ যাতে চবে ভালে কুশলে থাকিব লাগে, বেমাৰ আজাৰবিলাক তেওঁ মহালয়া দুৰ্গা মাতৃয়ে যাতে আঁতৰাই পঠিয়াব লাগে আমাৰ এই হেৰিয়ৰ পৰা ধৰাৰ পৰা, সেইখিনিকে বিচাৰিছোঁ। ৰাতিপুৱা সোনকালে ওলাইছে? 2টা বজাতে ওলাই আহিলোঁ। হয় নিশ্চয়কৈ ক'ব লাগিব, পুৱা প্ৰায় 2 বজাৰ পৰা এনেদৰে ৰাইজসকল ওলাই অহাৰ পৰিলক্ষিত হৈছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। সকলোৱে মা দুৰ্গাৰ আশীষ বিচাৰি এনেদৰে আজি মহালয়া দিনটোত ওলাই অহাৰ পৰিলক্ষিত হৈছে। নিশ্চয়কৈ ক'ব লাগিব আজি মহালয়া দিনটোত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে।